মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 1 নিয়ৰ নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। তোমালোকে কবিতাটি শিকি তাৰপিছত তোমালোকে কবিৰ নামটো শিকি ল'বা। কবি কোন? চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত চোৱা নেক্সট পেজত তোমালোকক কি দিছে? চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱন পৰিচয়। এইখিনি তোমালোকে শিকি ল'বা হা। তেওঁৰ জন্ম 1867 চন আৰু মৃত্যু হ'ল 1938 চনত। আৰু এইটো শিকিবা, এইটো ইম্পৰ্টেণ্ট হয়। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্য চৰ্চা কৰাসকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলিছিল। তো প্ৰশ্ন তোমালোকে এনেকুৱা আহিব পাৰে যে জোনাকীৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হৈছিল? তো তোমাৰ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী কোৱা হৈছিল। তাৰপিছত দিছে তোমালোকে পাঠভিত্তিক ক্ৰিয়া। প্ৰশ্ন উত্তৰ। কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰিবা। কবিতাটো তোমালোকে শুদ্ধকৈ আৰু স্পষ্টকৈ পঢ়ি আকৌ কবিৰ নামটো তোমালোকে শিকি ল'বা। কবি কোন? চন্দ্ৰকুমাৰ আগৰৱালাই কোনে কি লিখিছিল? নিয়ৰ কবিতাটি লিখিছিল। তো 2 নম্বৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ মই বহীত আলোচনা কৰি দিম। এতিয়া চোৱা তোমালোকৰ 2 নম্বৰ কি দিছে? প্ৰশ্ন উত্তৰ। একেবাৰে সৰু সৰু প্ৰশ্ন উত্তৰ। মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? তো উত্তৰটো কি হ'ব? মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। খ নম্বৰটো, নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? তো উত্তৰ লিখিবা, নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে। এতিয়া চোৱা গ নম্বৰ, নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? তো নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰ প্ৰশ্নটো তোমালোকক কি দিছে? ফুলনিত কি ছিগি ৰৈ গ'ল? তো ফুলনিত নিশা নচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। এতিয়া চোৱা 19 নম্বৰ প্ৰশ্নটো তোমালোকক কি দিছে? কবিয়ে কি সৰি থকাৰ কথা কৈছে? তো কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। তো 3 নম্বৰ প্ৰশ্ন। তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্নটো। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো, কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। তো প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটি ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। এনেকুৱা লিখিবা। তাৰপিছত তোমালোকে পেৰাগ্ৰাফটো চেঞ্জ কৰি ল'বা। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ আহে। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানীৰ লগত তুলনা কৰিছে। তো কবিতাটিৰ মূল ভাৱ তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা তোমালোকক কি দিছে? শব্দ অৰ্থ। শব্দ সম্ভাৰ বা অভিধান চাই তলৰ শব্দবোৰ অৰ্থ লিখা। শব্দ সম্ভাৰ তোমালোকৰ চবৰ ঘৰত আছে কি নাই নাজানো, যে চন্দ্ৰকুমাৰ এতিয়া চোৱা শব্দ অৰ্থ। 4 নম্বৰ, শব্দ সম্ভাৰ বা অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। তো ফটিক শব্দৰ অৰ্থ হ'ল স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ। তোমালোকে এটা লিখিলেই হ'ব, যিকোনো 3টাৰ ভিতৰত এটা লিখিলে হ'ব। 3টা তোমালোকে শিকি ল'বা। যদি তোমালোকে পাহৰি যোৱা, এটা নহয় এটাতো মনত থাকিবই। শুভে শুৱনি কৰি তোলা। হেঙুলি মানে হেঙুল বৰণীয়া। নিজম শব্দৰ অৰ্থ হ'ল নীৰৱ, নিস্তব্ধতা। নিচুক মনে মনে থাক বা কান্দোন এৰি শান্ত হ। 2টাৰ মাজত এটা তোমালোকে লিখিলে হ'ব। তাৰপিছত দিছে 5 নম্বৰত তোমালোকক কি ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। এই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কবিতা ফাঁকি। তো তোমালোকে প্ৰথমতে এনেকুৱা লিখিবা। এটা পেৰাগ্ৰাফত
প্ৰশ্ন দিয়া কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি লিখিবা, এইটো ক'ৰ পৰা আনি দিছে, কোনে লিখিছে, কোন কবি কোন, সেইটো লিখিবা। তোমালোকে ইয়াত যদি তোমালোকে কি হয় শেষৰ পেৰাগ্ৰাফবিলাক পাহৰি যোৱা, তেনেহ'লে এইখিনি লিখিলেও তোমালোকক 2 নম্বৰ বা 1 নম্বৰ দিব। সেইখিনি তোমালোকে লিখি আহিলেও পৰীক্ষাত তোমালোকে 1 নম্বৰ বা 2 নম্বৰ পাবা। সেইকাৰণে তোমালোকে এইখিনিতো লিখিব পাৰিবা, বা প্ৰশ্ন দিয়া কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবিৰ নামটো তোমালোকে যিকোনো কবিতাৰ কবি নামখিনি শিকি ল'বা, কবিতা আৰু কবিৰ নাম। আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি, ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কণিকাবোৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনোৰম কল্পনা এই কবিতা ফাঁকিৰ জৰিয়তে প্ৰকাশ পাইছে। তাৰমানে এই কবিতা ফাঁকিত মানে চমুকৈ মানে থুলমূলকৈ ইয়াত কি কথা লিখিছে সেইটো তোমালোকে ইয়াত লিখিব লাগিব। তাৰপিছত তোমালোকে তাত অকণ বহলকৈ তাৰ পিছৰ পেৰাগ্ৰাফত লিখিব লাগিব। তোমালোকে যদি এই 2টা ফাঁকি লিখিব পাৰা তেনেহ'লেও নম্বৰ পাবা, আৰু ইয়াতকৈতো বেছি লিখিলেতো গোটা নম্বৰটো পাবাই দেই। এতিয়া চোৱা, লিখিবা ফটিক পানীত ধোৱা মুকুতা সদৃশ নিয়ৰ কণাবোৰক কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ হেঙুলি বেলিৰ পোহৰত সেমেকি পৰা চকুপানীৰ লগত তুলনা কৰিছে। আনহাতে নিজম আকাশৰ হিয়াত সাঁচি থোৱা কান্দোন ভাৱৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনোবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মণিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে। তাৰমানে কবিয়ে নিয়ৰক লৈ বিভিন্ন ধৰণৰ তুলনা কল্পনা কৰিছে, যে নিয়ৰ এটা মুকুতাৰ নিচিনা, বা নিয়ৰে আকাশৰ পৰা সৰি পৰা এটা তৰাৰ নিচিনা, বা এটা নাচনী ৰাতি নাচি থকা নাচনীৰ ডিঙিৰ মণিৰ মুকুতাৰ নিচিনা, ডিঙিৰ পৰা ছিগি পৰা মণিৰ নিচিনা কবিয়ে নিয়ৰক তুলনা কৰি এই কবিতা ফাঁকিত এই মানে কবিতাটোত লিখিছে। কোনোবাই কাহানী বাই দেখা সপোনৰ ই যেন অভিব্যক্তি। এইখিনি লিখিবা। তাৰপিছত লিখিবা তাৰপিছৰ প্ৰশ্নটো। এইখিনি তোমালোকে লিখি ল'বা ভালকৈ। বুজি পাইছানে? একেবাৰে থুলমূলকৈ আৰু একেবাৰে চুটিকৈ চমুকৈ লিখিলে নহ'ব। তোমালোকে অলপতো ক্লাছ 8 পাইছা যিহেতু, তেনেহ'লে আমাৰ যেতিয়া মাতৃভাষা, সেইকাৰণে ব্যাখ্যাখিনি তোমালোকে সেই ব্যাখ্যাটো তোমালোকে প্ৰথমতে এই কবিতা ফাঁকি ক'ৰ পৰা আহিছে, কবিৰ নাম কি, এইখিনি লিখিলেও তোমালোকৰ ধৰা 1 নম্বৰ বা 2 নম্বৰ পাই যাবা। 1 নম্বৰে হ'ব পাৰে বা 2 নম্বৰ, তোমালোকে স্কুল ভেদে নাম্বাৰ দিয়া হয়। সেইকাৰণে ৰাতিপুৱা আকৌ এইখিনি তোমালোকে ইয়াত আৰু এটা পেৰাগ্ৰাফ, এটা পেৰাগ্ৰাফ, 2টা পেৰাগ্ৰাফ, 3টা পেৰাগ্ৰাফত এই কিবা ব্যাখ্যাবিলাক লিখিবা। তাৰপিছত চোৱা 7 নম্বৰ। তাৰপিছত চোৱা 6 নম্বৰ। পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা। তাৰমানে পাঠত থকা অন্তমিল মানে শেষৰ বৰ্ণৰ লগত মিল থকা শব্দবিলাক। সাঁচিৰ নাচি হ'ব। মণি কণি মানে ৰাইমিং ৱৰ্ডছ। ভাহি পাহি। তাৰপিছত চোৱা 7 নম্বৰ। উল্লেখিত শব্দবোৰক সমাৰ্থক শব্দ লিখা। সমাৰ্থক মানে শব্দৰ এটা অৰ্থ থকা শব্দকে সমাৰ্থক বুলি কোৱা হয়। টোপনিৰ অৰ্থ হ'ল নিদ্ৰা আৰু টোপনি একেই, মানে তাৰ অৰ্থটো একেই। বেলি, ৰবি, দিনমণি। তোমালোকে সমাৰ্থক শব্দটো পায়ে আহিছা, ক্লাছ 2ৰ পৰা 3ৰ পৰাই পায়ে আহিছা। এতিয়াতো তোমালোকক সমাৰ্থক শব্দ বুলি ক'লেতো আৰু তোমালোকে বুজি নাপাবা এনেকুৱাতো নহয়, কিন্তু তেনেহ'লে মই তোমালোকক কৈ দিছোঁ যে সমাৰ্থক মানে সমান অৰ্থ, তাৰ অৰ্থটো একেই। বেলি, ৰবি, দিনমণি, পানী, জল, নীৰ, ফুল, কুসুম, পুষ্প। 2টা শিকি ল'বা। যদি এটা পাহৰি যোৱা তেনেহ'লে এটা লিখিব পাৰিবা। সেইকাৰণে মই তোমালোকক 2টাকৈ দিছোঁ। 2টাকৈ লিখি ল'বা। সৰু সৰু শব্দ নহয়, পটককৈ শিকিব পাৰিবা। নিশা, ৰাতি, ৰজনী, সপোন, স্বপ্ন, আকাশ, গগন, অম্বৰ, চকু, নেত্ৰ আৰু নয়ন। তাৰপিছত চোৱা তোমালোকক 8 নম্বৰত কি দিছে, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত শব্দটো তোমালোকে বুজি পাইছা। ছিগাৰ বিপৰীত কি হ'ব, নিছিগা। পুৱা, আবেলি। তাৰপিছত দিছে তোমালোকক নিজম মানে হুলস্থুল, কোলাহল। সৰগ মানে নৰক। দিন, ৰাতি। হাঁহি,
কান্দোন এইখিনি লিখি ল'বা আৰু শিকি ল'বা। তাৰপিছত চোৱা তোমালোকক 9 নম্বৰত কি দিছে, বাক্য ৰচনা কৰা। মুকুতা, পাহি, শুভে, নিচুক, ফুলজুপি, ফটিক। তো ৰাতিপুৱা মুকুতা শব্দ দি তোমালোক বাক্য ৰচনা চোৱা। ৰাতিপুৱা নিয়ৰৰ কণাবোৰ মুকুতামণি যেন দেখি। চৰি দেই, ইয়াত কি হ'ব, তোমালোকৰ ৰাতিপুৱা নিয়ৰৰ কণাবোৰক হ'ব, কণাবোৰক মুকুতামণি যেন দেখি। পাহি, পাহি দি তোমালোকে বাক্য ৰচনা কৰা। গোলাপৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে। শুভে, শুভে ৰাতিপুৱা নিয়ৰৰ কণাই ফুলজুপিৰ শোভা বঢ়ায়। নিচুক, নিচুক শব্দ দি বাক্য ৰচনা। নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। এতিয়া চোৱা ফুলজুপি, বাগিচাখনত ফুলজুপি ধুনীয়াকৈ ফুলি আছে। ফটিক, ফটিক শব্দ দি বাক্য ৰচনা। নদীৰ ফটিক পানীত পদুম ফুল পাহি ফুটি আছে। চৰি দে, এইটো ফুলি হ'ব, তোমালোকে নদীৰ ফটিক পানীত পদুম ফুল পাহি ফুলি আছে। তাৰপিছত চোৱা 10 নম্বৰটো। এতিয়া চোৱা 10 নম্বৰ। নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তৎসম আৰু তদ্ভৱ মানে কি? তৎসম হ'ল যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰক তৎসম শব্দ বোলে। আৰু তদ্ভৱ মানে, তদ্ভৱ শব্দ হ'ল যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহয় পালি বা প্ৰাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সোমাইছে সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হয়। যিবোৰ শব্দ মানে তৎসম হ'ল যিবোৰ শব্দ সংস্কৃতৰ পোনে পোনে আহি কি হৈছে অসমীয়াত ভাষাত প্ৰৱেশ কৰিছে। আৰু যিবোৰ তদ্ভৱ শব্দ হ'ল সংস্কৃতৰ পৰা আকৌ অসমীয়া ভাষাত ব্যৱহাৰ নহয় পালি বা প্ৰাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহিছে, তাকে তদ্ভৱ শব্দ বুলি কোৱা হয়। এতিয়া নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ, তৎসম শব্দ নিয়ৰ কবিতাটিত কি কি আছে? আকাশ আৰু বায়ু। আৰু তদ্ভৱ শব্দ হ'ল মুকুতা, ফটিক, নিশা, সৰগ, সপোন, নাচ, শোভা আৰু কি? পাহি। এতিয়া চোৱা 11 নম্বৰ। 11 নম্বৰ তোমালোকে কি দিছে? দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰে ভাগে ভাগে লিখা। যেনেকৈ আমি কিছুমান শব্দ ইংৰাজী অসমীয়া ভাষা নাজানোৱেই বা জানিলেও আমি নকওঁ। যেনেকৈ কাপ-প্লেট, কাপ-প্লেটক অসমীয়াত পিয়লা বুলি কয়, কিন্তু আমি পিয়লা বুলি কওঁ নেকি? পিয়লাত চাহ একাপ দিয়াচোন, নহয়, আমি ক'ম কাপত চাহ একাপ দিয়া। সেইকাৰণে শিক্ষা সম্বন্ধীয় যেনে স্কেল, পেঞ্চিল, ব্লেকবোৰ্ড, তাৰপিছত ডাষ্টাৰ, এইবিলাক আমি কি কওঁ? আমি ইংৰাজীতেই কওঁ, কিন্তু অসমীয়া শব্দ প্ৰতি শব্দ ব্যৱহাৰ নকৰোঁ। তেনেকুৱা শব্দ আমি ইয়াত লিখিব লাগে। যেনেকৈ খেল সম্বন্ধীয় শব্দ ক্ৰিকেট আছে, ভলীবল আছে, ফুটবল, এইখিনি। যান বাহন, স্কুটাৰ, বাইচাইকেল, বাইক। পোচাক পাতি যেনে ফ্ৰক, ব্লাউজ, এইখিনি আমি কি কওঁ? অসমীয়াতেই আমি অসমীয়া শব্দ ব্যৱহাৰ নকৰি আমি ইংৰাজী শব্দই কওঁ। আচবাবৰ মাজত টেবুল, এইখিনি তোমালোকক ইয়াত দিছে। এইখিনি তোমালোকে কি কৰিব লাগিব? শিক্ষা সম্বন্ধীয় বস্তুবিলাক লিখিব লাগিব। ইয়াত খেল সম্বন্ধীয় বস্তুবিলাক লিখিব লাগিব। এইখিনি মই তোমালোকক বহীত লিখি দিছোঁ, এবাৰ চাই লোৱা। এতিয়া চোৱা শিক্ষা সম্বন্ধীয় বস্তুবিলাক স্কেল, পেঞ্চিল, ব্লেকবোৰ্ড, চক পেঞ্চিল, ডেস্ক, ৰবৰ, টেবুল, চেয়াৰ, বেঞ্চ আদি। এইবিলাক আমি অসমীয়াত শব্দ ব্যৱহাৰেই নকৰোঁ, আমি চব ইংৰাজীত কৰোঁ। তাৰপিছত চোৱা খেল সম্বন্ধীয় বস্তুবিলাক কি আছে? ক্ৰিকেট, বল, ফুটবল, ভলীবল, বাস্কেটবল, বেডমিণ্টন, কক বেট ইত্যাদি। তাৰপিছত চোৱা যান বাহনৰ ভিতৰত কি কি আছে? স্কুটাৰ, বাইক, বাছ, বাইচাইকেল, এৰোপ্লেন, ৰিক্সা। পোচাক পাতি ফ্ৰক, ব্লাউজ, লং পেণ্ট, শ্বাৰ্ট, কোট, হাফ পেণ্ট ইত্যাদি। তাৰপিছত চোৱা আচবাব পত্ৰ কি? টেবুল, চেয়াৰ, ফেন, বাল্ব, টুল, আলমিৰা, ফ্ৰিজ ইত্যাদি। বাচন বৰ্তন, কাপ-প্লেট, কুকাৰ, ডিছ, জগ, মগ ইত্যাদি। এতিয়া তোমালোকক 12 নম্বৰত দিছে এটা শব্দত প্ৰকাশ কৰা যি আনৰ উন্নতি দেখিব নোৱাৰে। কি হয়? চকু চৰহা। তাক কি বুলি কোৱা হয়? চকু চৰহা। একে মাকৰ সন্তান, শহুদৰ, যাৰ ঘৰ বাৰী নাই, অঘৰী, যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে, অবিবেচক।
যি আগে হোৱা নাই অভূতপূৰ্ব, যি বস্তু কেতিয়াও হোৱা নাই তাক অভূতপূৰ্ব বুলি কোৱা হয়। এতিয়া চোৱা 13 নম্বৰ। নিয়ৰ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা। যেনে তৰা নৰা ছিঙি শব্দৰ আকৌ তোমালোকক অৰ্থও দিয়া আছে। বৰকৈ বেগাই, বৰষুণ অহাৰ লগে লগে ৰামে তৰা নৰা ছিঙি দৌৰি ঘৰলৈ গুচি গ'ল। আকাশত চাং পতা মানে অস্বাভাৱিক কল্পনা কৰা। আকাশত চাং পতা মানুহে কেতিয়াও উন্নতি কৰিব নোৱাৰে। পানীৰ তলৰ কাঁইট, নেদেখা বিপদ। মোহনে জানাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছে। হিয়াৰ আমঠু অতি আদৰৰ। প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু হয়। অলিক সপোন মানে অমূলক কল্পনা। অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে। এতিয়া তোমালোকক দিছে কি চকু চৰহা মানে লোকৰ ভাল দেখিব নোৱাৰা। চকু চৰহা মানুহৰ লগত কেতিয়াও বন্ধুত্ব কৰিব নালাগে। এতিয়া চোৱা তোমালোকৰ 8 নম্বৰ পেজত কি দিছে জানো আহা। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি। ছিগি শব্দৰ অৰ্থ হ'ল আপোনা আপুনি ছিগি যোৱা, আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যোৱা নহয়। ছিঙি শব্দৰ অৰ্থ হ'ল দুই বা তাতোধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা। যেনে কেঁচুৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰি ছিঙি পেলালে। ভাগিৰ অৰ্থ আপোনা আপুনি ভাগি যোৱা আৰু ভাঙি অৰ্থ হ'ল মানে অইন কাৰক বা আনে দুখৰ কৰা। অন্য কোনোবাই বেলেগে দুখৰ কৰা হ'ল ভাঙি। আৰু কোন অৰ্থত ভাঙি হ'ব, বেলেগে যদি বস্তুটো ভাঙি পেলায় তেনেহ'লে সেই শব্দটো হ'ব তাত তুমি ভাঙি হচিকা লিখিব লাগিব। আৰু ভাগি হ'ল নিজে আপোনা আপুনি ভাগি যোৱা। নিজে ভাগি যোৱাটো কি হ'ব তাত তোমালোকে ভাগি শব্দ। এতিয়া যেনে শব্দটো ভাগি ৰৈ গ'ল বিনাশনি, ছিগি গ'ল তাৰ, ৰৈ গ'ল অৱশেষ, অমিয়া জোকাৰ। ভাং লোহাৰ শিকলি ভাং, চিং দাসৰ বান্ধোন চিং। এইখিনি তোমালোকক বুজিবলৈ দিছে। বুজিবলৈ তোমালোকক উদাহৰণ দি তোমালোকক বুজাই দিছে। এতিয়া চোৱা তলৰ বাক্যকেইটাৰে খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি, এতিয়া অৰ্থৰ লগত মিল ৰাখি ভাগি ভাঙি ছিগি ছিঙি বহুৱাই পূৰ কৰা। এতিয়া আমিতো পাইছোঁ যে ভাগি ক'ত ব্যৱহাৰ হয় আৰু ভাঙি ক'ত ব্যৱহাৰ হয়, ছিগি ক'ত ব্যৱহাৰ হয়, ছিঙি ক'ত ব্যৱহাৰ হয়। ভাগি ক'ত ব্যৱহাৰ হয়, আপোনা আপুনি ভাগি যোৱাত বস্তু ভাঙিলে তেতিয়া কি হ'ব ভাগি গত হচিকাৰ হ'ব। আৰু আন কাৰোবাৰ পৰা কোনোবাই যদি ভাঙি পেলায় তেনেহ'লে কি হ'ব ভাঙি, এইটো ভাঙি হ'ব। আৰু ছিগিটো সেই একে অৰ্থ। ছিগি হ'ল আপোনা আপুনি বস্তুটো ছিগি গ'লে তেনেহ'লে ছিগি লিখিব লাগিব। আৰু ছিঙি মানে কোনোবাই যদি জোৰকৈ ছিঙি দিছে তেনেহ'লে কি হ'ব ছিঙি। তেতিয়া তোমালোকে এই অৰ্থটো বহাবা। মানে ইয়াত তোমালোকৰ অৰ্থৰ কি হৈছে অৰ্থৰ সংগতি ৰাখি বাক্যবিলাক বহুৱাব লৈছে। মেৰামতি নকৰা বাবে জহি খহি ঘৰটো ভাগি গ'ল। সেইটো নিজে ভাঙি গ'ল, কোনোবাই ভাঙা নাই, সেইকাৰণে কি হ'ব ভাগি গত হচিকাৰ হ'ব। ধুমুহাই ঘৰটো ভাঙি পেলালে। এতিয়া কোনে ভাঙিলে, ধুমুহাই কাৰণে ঘৰটো ভাঙি পেলালে। কোনে ভাঙিলে, ধুমুহাই ভাঙিলে, সেইকাৰণে কি হ'ব ইয়াত ভাঙি হ'ব। পুৰণি হোৱা বাবে ৰছীডাল ছিগি গ'ল। এতিয়া পুৰণি হোৱাৰ বাবে ৰছীডাল আপোনা আপুনি ছিগি গ'ল, কোনোবাই ছিঙা নাই। জোৰকৈ টনা আজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল। যেনে ৰামে আৰু চামে জোৰকৈ ৰছীডাল টানি আছিলে, সেইকাৰণে কি হ'ল এইটো ৰছীডাল ছিঙি গ'ল। তেনেহ'লে কি হৈছে সিহঁতৰ দ্বাৰাই ছিঙা হৈছে, সেইকাৰণে এইটো ছিঙিলে। ইয়াত কি হ'ব ছিঙি হ'ব। এতিয়া এবছৰ নহওঁতে মাথাউৰিটো ভাগি গ'ল। এবছৰ নহওঁতে মাথাউৰিটো নিজে ভাগি গ'ল। বানপানীয়ে মাথাউৰিটো ভাঙি পেলালে। এতিয়া কোনে ভাঙি পেলালে, বানপানীয়ে ভাঙি পেলালে। আৰু সেই মাথাউৰিটো কি হৈছে নিজে ভাঙি গ'ল। সেইকাৰণে তোমাৰ ইয়াত কি হ'ব ভাঙি আৰু ইয়াত ভাগি। বুজি পাইছানে? শব্দৰ অৰ্থটো তোমালোকক মই ভালকৈ বুজাই দি তাৰপিছত তোমালোক খালী ঠাইখিনি মই শিকাই দিছোঁ। এতিয়া তোমালোকে এতিয়া বুজি পোৱাৰ একো কাৰণ নাই, ভালকৈ পঢ়িবা আৰু পঢ়িলে এনেই বুজি পাবা। তাৰপিছত চোৱা সাঁথৰ ভাঙা।
মৌমাখি নহয় কিন্তু কৰে গুণগুণ, বামুণ নহয় কিন্তু কান্ধত লাগুণ। তোমালোকে যঁতৰ হ'বলা কোনোবাই দেখা পাইছা, আজিকালিতো যঁতৰ দেখা পোৱাও অসম্ভৱ, কিন্তু যঁতৰত চাবা এটা সূতা থাকে, তেওঁ লঘোণৰ নিচিনা, যেনে বামুণে লঘোণ দিয়ে, লঘোণৰ নিচিনা থাকে। তাৰমানে সেই সূতাডাল এটা লঘোণৰ, বামুণৰ লঘোণৰ লগত কল্পনা কৰি এই কথাষাৰ কৈছে। আৰু মৌমাখি নহয়, যেতিয়া যঁতৰ চলাই তেনে ঘুং এনেকুৱা শব্দ হয়, সেইকাৰণে তাৰ মৌমাখি নহয়, সি মৌমাখি নহয় কিন্তু কৰে গুণ 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 শব্দ হয়, বামুণ নহয় কিন্তু কান্ধত তাৰ লগুণ। কি হ'ব এইটো? যঁতৰ সাঁথৰ। ৰজাৰ ঘৰৰ হাতী ধান খাই পাচি পাচি। ৰজাৰ ঘৰৰ হাতী, হাতীটো মানে ঢেঁকী, ঢেঁকীতো আমি বহুতো ধান কি কৰে, ঢেঁকীত খুন্দা খাই খুন্দা মাৰে, ঢেঁকীয়ে খুন্দা মাৰে, খুন্দা মাৰি কি হয়, চাউল হয়। সেইকাৰণে মানে সেইটো এটা হাতীৰ নিচিনা কল্পনা কৰি এই সাঁথৰটো তোমালোকে ঢেঁকী হ'ব। তাৰপিছত আছে ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰি। সেইটো হ'ল জিভা। জিভা আমি কেতিয়াও শুকাব নোৱাৰি। জিভা চব সময়তে আমাৰ কি থাকে, তিয়াই থাকে। বুজি পাইছা? এতিয়া চোৱা, তোমালোকৰ এই পাঠৰ গোটেইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক বুজাই দিছোঁ। একো নুবুজাৰ একো নাই। তেনেহ'লে যদি তোমালোকে একো নুবুজা তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰিবা, একো নহয়, কমেণ্ট কৰি জনাব পাৰিবা। আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা তেখেতসকলক মই অশেষ অশেষ ধন্যবাদ দিছোঁ। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক ছাবস্ক্ৰাইব কৰাৰ অনুৰোধ থাকিল। আজিলৈ ইমানে। বাই বাই। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই এটা কমেণ্ট কৰিবাচোন, কেনেকুৱা লাগিছে, ভাল হৈছে নে বেয়া হৈছে, আৰু কেনেকৈ ইমপ্ৰুভ মই কৰিব পাৰিম। তোমালোকে মোক অকণ সহায় কৰিবা। তোমালোকৰ সহায় অবিহনে মই আগুৱাই যাব নোৱাৰিম। তোমালোকেই জানিবা যে কেনেকৈ পঢ়ালে আৰু ভাল হ'ব, তোমালোকে আৰু ভালকৈ বুজি পাবা। আৰু বেলেগ কিবা যদি ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰিবা। আজিলৈ ইমানেই। বাই বাই। পৰীক্ষাৰ ফলাফল হ'বলা চবৰ পাইছা। পৰীক্ষাৰ ফলাফলবোৰ জনাবাচোন, কেনেকুৱা হ'ল, কাৰ কেনেকুৱা পাৰ্চেণ্টেজ উঠিছে। হ'ব দেই, আজিলৈ ইমানেই। বাই বাই।